প্ৰথমবাৰৰ বাবে ৰাজহুৱা সেৱা প্ৰদানৰ দিশত এখন আইন প্ৰণয়ন কৰা হৈছিল যে এই নিৰ্দিষ্ট সেৱা মানুহৰ অধিকাৰ সেৱা দুই ধৰণৰ থাকে কিছু চৰকাৰৰ আজি যদি কোনোবাই কয় যে মোক চাকৰি এটা লাগে হেতু সেৱা হ'ব নোৱাৰে হি যোগ্যতাৰ ভিত্তিত হ'ব লাগিব কাৰণ চাকৰি পোৱাৰ কাৰণে প্ৰসেস থাকিব চাকৰি পোৱাৰ এটা নিয়ম থাকিব কিন্তু মোৰ মেট্ৰিকৰ সাৰ্টিফিকেটখন হেৰালে ডুপ্লিকেট সাৰ্টিফিকেটখন মোক লাগে চৰকাৰে যদি 15 দিন সময় নিৰ্দিষ্ট কৰি দিছে মই 15 দিনৰ ভিতৰতে পাব লাগিব মোৰ মাটি মোৰ লৰাৰ নামলৈকে ট্ৰান্সফাৰ হ'ব লাগে মাটি দুখৰ চৰকাৰৰ নহয় পিতৃৰ মাটি পুত্ৰৰ নামত যাব লাগে চৰকাৰে কৈছে যে যদি বিবাদ নাথাকে 30 দিনৰ ভিতৰত মাটি হস্তান্তৰ হ'ব এতিয়া এইটো মানুহৰ অধিকাৰ বহুবিলাক অধিকাৰ আছে যে মই আজি এটা ফ্যাক্টৰী কৰিব খুজিছো ফ্যাক্টৰী কৰাৰ কাৰণে মোক লাইসেন্স লাগে 30 দিনৰ ভিতৰত যদি কোনো বিবাদ নাথাকে লাইসেন্সখন পোৱাটো মোৰ অধিকাৰ ৰাজহুৱা সেৱা বহুবিলাক সেৱা আছে যিবিলাক ৰাইজৰ অধিকাৰ চৰকাৰে মাত্ৰ তাত ৰেগুলেট কৰে অৰ্থাৎ গুৱাহাটী মহানগৰীত মই এটা বিল্ডিং বনাব খুজিছো মোৰ মাটি মোৰ টকা মই বিল্ডিংটো বনাম এটা মোৰে টকা খৰচ কৰি মোৰে মাটিত বিল্ডিংটো হ'ব মই জিএমডি অফিসত কিয় যাম অৰ্থাৎ ই মোৰ অধিকাৰ আপোনালোকে মোক ৰেগুলেট কৰিব খুজিছে কৰক কিন্তু যেহেতু বিল্ডিং মোৰ মাটি মোৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত আপুনি মোৰ কামটো কৰি দিব লাগিব যদি আপুনি মোৰ কামটো নকৰে মই নিজে নিজে ঘৰ বনাই লম কাৰণ মোৰে মাটি মোৰে টকা মইতো চৰকাৰৰ মাটিত ঘৰ বনোৱা নাই কাৰণ ই চৰকাৰে ইয়াত কোনো অনুদান দিয়া নাই চৰকাৰে কোনো দান দিয়া নাই মোৰ লৰা এজন মেডিকেল কলেজত জন্ম হল কন্যা মেডিকেল কলেজত জন্ম হল মোৰ লৰাজন ছোৱালীজনী জন্ম হল মই তাক জানো কিন্তু চৰকাৰে কৈছে যে আপুনি এডমিশন ল'ব লাগিলে এখন বাৰ্থ সাৰ্টিফিকেট লাগিব মোক বাৰ্থ সাৰ্টিফিকেট দৰকাৰ নাই কিন্তু চৰকাৰে নিয়ম বনাই দিছে বাৰ্থ সাৰ্টিফিকেট লাগিব কাৰণ মইতো জানো এইজন মোৰ লৰা অমুক তাৰিখে অমুক বজাত জন্মগ্ৰহণ কৰিছে কিন্তু আপুনি নিয়ম এটা লগাই দিলে যে স্কুলত এডমিশন লবৰ কাৰণে জন্মৰ প্ৰমাণপত্ৰ এখন লাগিব যদি জন্মৰ প্ৰমাণপত্ৰখন মোক নালাগে চৰকাৰক লাগে আৰু চৰকাৰক লগা জন্মৰ প্ৰমাণপত্ৰ এখনৰ কাৰণে মই কিয় চৰকাৰৰ ঘৰত যাম চৰকাৰে মোক এখন দি পঠাব চৰকাৰকহে লাগে মুকটো নালাগে অৰ্থাৎ সেৱা এটা বেলেগ আৰু 10 জনৰ মাজত কম্পিটিশন কৰি কিবা এটা সুবিধা লোৱা বেলেগ সুবিধাটো অধিকাৰ নহয় কিন্তু অধিকাৰটো অধিকাৰ অধিকাৰবিলাক চৰকাৰে সময়মতে দিয়াটো চৰকাৰৰ দায়িত্ব জন্মৰ প্ৰমাণপত্ৰ মৃত্যুৰ প্ৰমাণপত্ৰ বিবাহৰ পঞ্জীয়ন মাটিৰ ৰেজিষ্ট্ৰেচন মাটিৰ ভাগ বতৰা কোনোবা এজন মোৰ স্বামী ঢুকালে সন্তানৰ বাবে নেক্সট অফ কিন সাৰ্টিফিকেট এনেকে আমাৰ ৰাজ্যত আমি নটিফাই কৰিব লাগে যে কিমানটো আমাৰ অধিকাৰৰ ভিতৰত পৰে আৰু কিমানটো অধিকাৰৰ ভিতৰত নপৰে 2010 চনত মধ্যপ্ৰদেশ চৰকাৰে প্ৰথমবাৰ ঘোষণা কৰিছিল যে এইখিনি মানুহৰ অধিকাৰ আৰু এই অধিকাৰখিনি টাইমলি চৰকাৰে দিব লাগিব 2010 চনত মধ্যপ্ৰদেশ চৰকাৰে এই আইনখন প্ৰণয়ন কৰাৰ পিছত 2012 চনত অসমেও ৰাইট টু পাব্লিক সাৰ্ভিস এক্ট আমি বিধানসভাত গ্ৰহণ কৰিলো কিন্তু সেই আইনখন আমি ৰূপায়ণ নকৰিলো 2019 চনতো ইয়াৰ সংশোধন হল 2024 চনতো ইয়াৰ সংশোধন হল কিন্তু আইনখন আমি
ৰূপায়ণ কৰিবৰ কাৰণে আজিলৈকে পৰা নাছিলো অসম চৰকাৰে ইতিমধ্যে আমাৰ সেৱা সেতুৰ জৰিয়তে 725টা বিষয় আমি নাগৰিকৰ অধিকাৰ বুলি ঘোষণা কৰিছো ইয়াতে 64টা বিভাগ আছে সঞ্চালকালয় আছে আৰু 6 শিডিউলৰ আমাৰ কাৰ্বি আলং ডিমা হাছাও বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আছে আৰু ইয়াতে 725টা সেৱা আমি ৰাইজৰ অধিকাৰ বুলি ঘোষণা কৰিছো 725টা সেৱা কি ফ্যাক্টৰী লাইসেন্স ফায়াৰ ব্ৰিগেডৰ লাইসেন্স কাৰোবাৰ বিল্ডিং পাৰমিশন কাৰোবাৰ বিধৱাৰ প্ৰমাণপত্ৰ কাৰোবাৰ মাটিৰ ভাগ বটৰুৱা এনেকে আমি 725টা সেৱা আমি ৰাইজৰ অধিকাৰ বুলি ঘোষণা কৰিছো আৰু প্ৰত্যেকটো সেৱা কিমান দিনৰ ভিতৰত হ'ব লাগে তাৰ খুচি এখনো আমি পোৰ্টেলত দি থৈছো যে এজন যদি ডিসিৰ অফিচত আমি মোৰ দেউতাৰ মৃত্যু হৈছে গতিকে মোক নেক্সট অফ কিন সাৰ্টিফিকেট এখন লাগে তাক যক এনওকে সাৰ্টিফিকেট লাগে কাৰণ সেইখন সাৰ্টিফিকেট নহলে মই দেউতাৰ পেনশনটো পাব নোৱাৰো এটা এই সাৰ্টিফিকেটখন কেই দিনত পাব 30 দিনত পাব লিখা আছে যদি 30 দিনত মই পাব লাগে মই অফিচত কিয় যাম মোৰ যোৱাৰ প্ৰয়োজন নাই আৰু অফিচত যদি মই যোৱা আহা নকৰো পোৰ্টেলত মই আবেদন কৰিছো পোৰ্টেলতে মই ৰিপ্লাই পালো মোৰটো কাৰ্যালয় যোৱাৰ প্ৰয়োজন নাই আজি আমাৰ লাৰ্নাৰ লাইসেন্স এখন কিমান দিনত আমি পাম তাৰ নিৰ্দিষ্ট সময় দিয়া আছে আজি বিভিন্ন ধৰণৰ এনেকে আমি 724টা সেৱা আমি নাগৰিকৰ অধিকাৰ বুলি আমি ঘোষণা কৰিছো এতিয়া এই ঘোষণাও কৰাৰ পিছত আমি সেৱা সেতু পোৰ্টেল আৰম্ভ কৰিলো আৰু এই পোৰ্টেলত এতিয়ালৈকে আমি 1,56,00,000 আবেদন আমি গ্ৰহণ কৰিছো অৰ্থাৎ সেৱা সেতু পোৰ্টেল আৰম্ভ কৰাৰ পিছত 1,56,00,000 মানুহে এই সেৱাসমূহ বিচাৰি আবেদন কৰিছে ইয়াত দুৰ্গা পূজা পাতিবৰ কাৰণে কোনোবাই অনুমতি বিচাৰিছে সিও এটা সেৱা কোনোবাই মিউজিকেল ফাংচন এখন পাতিব অনুমতি খুজিছে সিও এটা সেৱা এনেকে চৰকাৰৰ ঘৰত আমি যিমান আহা যোৱা কৰি থাকিব লাগে সেইবিলাকক আমি সেৱা বুলি গণ্য কৰি সেৱা সেতু পোৰ্টেলত আমি 725টা সেৱা আগবঢ়াই দিছিল ইয়াৰ ভিতৰত উদ্যোগ খুলিবৰ কাৰণে অনুমতি ডিআইসি ৰেজিষ্ট্ৰেচন অৰ্থাৎ 64টা বিভাগৰ সেৱা ইয়াত উপলব্ধ আছে ইয়াৰ ভিতৰত 1,56,00,000 আবেদন আমি পালো আৰু আমাৰ চৰকাৰৰ দিনত 1,40,00,000 আবেদন আমি নিষ্পত্তি কৰিছো অৰ্থাৎ এতিয়ালৈকে 90% আবেদন আমি নিষ্পত্তি কৰিছো কিন্তু এই নিষ্পত্তিৰ হাৰ 50ৰ পৰা আমি 73% লৈকেও আমি বৃদ্ধি কৰিছো কিন্তু এতিয়াও আমি চাব যাওঁ যে বহু আবেদন এতিয়াও নিষ্পত্তি নোহোৱাকৈ আছে বহু আবেদন হয়তো নিষ্পত্তি হৈছে কিন্তু আশা কৰা মতে নিষ্পত্তি হোৱা নাই মই এখন সাৰ্টিফিকেট বিচাৰিছিলো অফিচাৰজনে কি কৰিলে যে আপোনাৰ টাইটেলত ভুল আছে গতিকে আপুনি পোৱা নাই বুলি কাগজখন ঠেলা মাৰি নিষ্পত্তি কৰি দিল all disposal may not be যে মোৰ সমস্যাটো সমাধান হ'ল বহু সময়ত মানুহে আমালৈকে যোৱা কালিও ৰাতিপুৱা শোণিতপুৰ জিলাৰ ওপৰত এজন মানুহে মোক হোৱাটছআপত মেছেজ দিলে যে দাদা আজি বহুত দিনৰ পৰা মোৰ মাটিটুকুৰ বিক্ৰীৰ কাৰণে পাৰমিশন খুজিছো পাৰমিশন পোৱা নাই মই ডিসি লৈকে হোৱাটছআপটো ফৰৱাৰ্ড কৰি দিলো ডিসিয়ে মোলৈকে ৰিপ্লাই দিলে যে স্যাৰ আজি কামটো মই কৰি দিলো মই কলো ইমান দিন কিয় হোৱা নাছিল বুলা তেওঁৰ টাইটেলটো গণ্ডগোল আছিল এতিয়া কথাটো হ'ল যে টাইটেলটো যদি গণ্ডগোল আছিল মানুহজনক আমি জনাব লাগিছিল যে আপুনি আহি টাইটেলটো শুদ্ধ কৰি দিয়ক কিন্তু টাইটেলটোৰ ভুলটোৰ দৰখাই তেওঁ
সেই কামটো নকৰাকৈ ৰাখিলে আৰু মানুহজনে মোৰ WhatsApp নম্বৰটো জানিলে কাৰণে মুখ্যমন্ত্ৰীৰ ওচৰত অভিযোগ দিলে এতিয়া যিজন মানুহে মুখ্যমন্ত্ৰীৰ ওচৰত আহিব নোৱাৰে তেওঁ ক'ত যাব আজি মোৰ আবেদন হৈ গল 1 মাহ হৈ গল 2 মাহ হৈ গল 4 মাহ হৈ গল মোৰ কামটো হোৱা নাই মই ক'ত যাম আজিলৈকে কোনো মানুহে এড্ৰেছ নাজানিছিল আৰু অফিচাৰৰ ৰুমৰ বাহিৰত গৈ তেওঁলোকে বহি থাকে কোনোবা ডিসি অফিসত সেক্ৰেটাৰিয়েটত গলে ভাল ভাল অবসৰপ্ৰাপ্ত মানুহক আমি লগ পাওঁ খুৰা কিয় কাৰ্যালয়ত আহিছিলে বলে মই এখন কাগজ বিচাৰি আহিছিলো হোৱা নাই কাৰণে বাৰে বাৰে আহি থাকিবলগীয়া হৈছে ডিসিজন ভিতৰত আছে ৰুমত বহি তেওঁ হল ৰাইজৰ সেৱকজন ভিতৰত আছে এয়াৰ কণ্ডিশ্যন ৰূপত আৰু যাৰ কৰ কাটালেৰে আমি দৰমহা লৈ আছো তেওঁ বাৰেন্দাত ঘূৰি আছে ডাইলেমা অফ পাব্লিক সাৰ্ভিস যে যাৰ টকা পইচা দি মই দৰমহা লৈ আছো মোৰ পৰিয়াল চলাই আছো মই ৰুমৰ ভিতৰত বহি আছো আৰু মোক যোনে দৰমহা দিছে তেওঁ বাহিৰত থিয় হৈ আছে আৰু কিয় থিয় হৈ আছে বোলে মোৰ ল'ৰাটোক চাকৰি এটা দিব লাগে তেওঁ থিয় হৈ থাকিব মোৰ ল'ৰাটোক ট্ৰান্সফাৰ কৰি দিব লাগে তেওঁ থিয় হৈ থাকিব কিন্তু মই কিয় থিয় হৈ আছো যে মোৰ পেনশনৰ ক্লেইমটো আজি এমাহ ধৰি হোৱা নাই 6 মাহ ধৰি হোৱা নাই যেটো মোৰ প্ৰাপ্য মই যদি চাকৰি কৰিছিলো চৰকাৰে মোক পেনশন দিয়াটো মোৰ অধিকাৰ হেতু কাৰণে মই কাকো প্ৰাৰ্থনা কৰিব অহা নাই ল'ৰাটোৰ ট্ৰান্সফাৰৰ কাৰণে মই প্ৰাৰ্থনা কৰিব আহিছো ডিসিয়ে মোক যিমান দেৰি বাহিৰত ৰখাই থয় মোৰ ল'ৰাটোক চাকৰি দিব লাগে মই প্ৰাৰ্থনা কৰিব আহিছো মোক যিমান দিন ৰখাই থয় কিন্তু যেটো মোৰ অধিকাৰ ইমান দিন চাকৰি কৰিলো এতিয়া পেনশনটো মোৰ অধিকাৰটো কাৰণে মই কিয় বাহিৰত ৰখি থাকিম এই কথাবোৰ সমাধান কৰাৰ কাৰণে লোকসেৱা আইন অধিকাৰ আইন আমাৰ ভাৰতবৰ্ষৰ 34খন ৰাজ্যত বলবৎ কৰা হৈছিল কিন্তু বলবৎ কৰা হলেও মানুহে ক'ত যাব নাজানাৰ কাৰণে এই আইনখন এখন কাগজৰ বাঘত পৰিণত হৈছিল আৰু আইনখনৰ বিষয়ে মানুহে জনা নাছিল বা আইনখনৰ প্ৰয়োগ হোৱা নাছিল দেশৰ 7খন ৰাজ্যত কমিশন হল যেনেকৈ ইনফৰমেশন কমিশন আমাৰ অফিচাৰ বিলাকে সকলোৱে ভয় কৰে যে ইনফৰমেশন কমিশনে মাতি লৈ যাব যদি ময়ো কেতিয়াবা কওঁ যে এইটো কিয় দি দিলে আৰটিআই ৰিপ্লাইটো এনেকে দিলে বলে স্যাৰ আৰটিআই ৰিপ্লাইটো দিব লাগিব নহলে আকৌ কমিশনে মাতিব নহয় তাৰমানে যেতিয়া ইনফৰমেশন কমিশন স্থাপন হল দেশত তেতিয়াবা আৰটিআই জৰিয়তে মানুহে সব পোৱা হৈ গল আৰু আৰটিআইৰ ভয় সকলোৱে কৰে কেতিয়াবা আমাৰ কিছুমান প্ৰশ্নৰ উত্তৰ দিয়া হয় যত বাহিৰত কেতিয়াবা সমস্যাও কৰে আমি মাতি আনো যে এইটো কিয় এনেকে উত্তৰ দিলে এনেকেহে লিখিব লাগিছিল বলে নাই স্যাৰ 30 দিন পাৰ হৈ গল উত্তৰটো নিদিলে দিগদাৰ আছিল কাৰণে উত্তৰ দিলো বলে কি দিগদাৰ আছিল বলে স্যাৰ কমিশনে নোটিস কৰিব নহয় তাৰমানে কমিশনখন থকাৰ কাৰণে আজি আৰটিআই আইনখন আমাৰ দেশত বলবৎ হল আৰু এতিয়া এনেকুৱা এটা পৰিবেশ হল যে কমিশনৰ প্ৰয়োজন নাই আজিকালি কেছে না যায় কাৰণ যিকোনো আৰটিআই এপ্লিকেশন খুজিলে অফিচাৰে লগে লগে ৰিপ্লাই দিয়ে আৰু আজিকালি ৰিপ্লাইও খুজিব নালাগে পোৰ্টেলতে চৰকাৰে নিজে নিজে কথাবোৰ জনাই দিয়ে যাতে কাকো কোনেও খুদিবই নালাগে আমাৰ ৰাজহুৱা সেৱাৰ অধিকাৰ আয়োগখন নথকাৰ কাৰণে 2014 চনত আইন প্ৰণয়ন হোৱাৰ পৰাৰ পিছতো সুদীৰ্ঘ 10 বছৰ আমি ৰাইজক সেৱা কৰিব পৰা নাছিলো কোনোবাই মন্ত্ৰী তাত আহে মুখ্যমন্ত্ৰী তাত আহে আমি যাক সহায় কৰিব পাৰো কৰো কেতিয়াবা অফিচাৰ সকলেও নিজেও কৰে আৰু তাৰ লগত জেনেৰেলি এফিচিয়েন্সি বঢ়াৰ কাৰণে মানুহৰ কামবোৰ নিজে নিজেও হৈ থকাৰ কাৰণে বহু সময়ত ৰাইজেও এই আইনখনৰ বিষয়ে সুধা পুছা কৰা নাছিল আনকি আমি ডেমক্ৰেসিৰ যাক চতুৰ্থ স্তম্ভ বুলি কওঁ সংবাদ মাধ্যমৰো বিভিন্ন ধৰণৰ টক শো হয়
কিন্তু ৰাইট টু পাব্লিক সাৰ্ভিস এক্টৰ কমিশন আজিলৈকে গঠন হোৱা নাই তাৰ ওপৰত আজিলৈকে টকশো হোৱাও মই কতো দেখা পোৱা নাছিলো অৰ্থাৎ সামহাও এই গুটেই ৰাজহুৱা সেৱাৰ অধিকাৰটো ব্যাকসিট বা এটা আমাৰ যেন প্ৰায়োৰিটি নহয় তেনেকুৱা পৰিবেশলৈকে গুচি গৈছিল যোৱা বছৰ আমি সিদ্ধান্ত লৈছিলো যে আমি ৰাইট টু পাব্লিক সাৰ্ভিস কমিশন গঠন কৰিম আৰু ৰাজহুৱা সেৱাৰ অধিকাৰ ইয়াক আমি এটা সঁচা অৰ্থত অধিকাৰলৈ ৰূপান্তৰ কৰিম আমাৰ যোৱা মাৰ্চ মাহতে লোকসভা নিৰ্বাচনৰ ঠিক আৰম্ভণিতে আমাৰ সিআৰপিএফৰ অৱসৰপ্ৰাপ্ত ডিৰেক্টৰ জেনেৰেল আমাৰ মধ্যপ্ৰদেশ কেডাৰৰ আইপিএছ অফিচাৰ অসমৰ সুসন্তান ডক্টৰ সুজয়লাল থাউচেন ডাঙৰীয়াক আমি চিফ কমিশনাৰ হিচাপে নিযুক্তি দিছিলো তেওঁ শপত বাক্য ললে তাৰ পিছত তেওঁ বিভিন্ন ৰাজ্যত ভ্ৰমণ কৰি ৭খন ৰাজ্যত যত যত কমিশনে কাম কৰি আছে তাৰ বিষয়ে জ্ঞান পৰখিলে আৰু এটা অভিজ্ঞতা অৰ্জন কৰিলে আৰু আমিও ভাবিছিলো যে লোকসভা নিৰ্বাচনৰ ঠিক পিছতে আমি কমিশনখন এক্টিভেট কৰিম দুজন আৰু আয়ুক্ত লাগিছিল ৰঞ্জন চক্ৰৱৰ্তী ডাঙৰীয়া আৰু বিমল অসৱাল ডাঙৰীয়াক আমি নিযুক্তি দিলো আৰু আজি সেই সুন্দৰ মুহূৰ্তটো আহি পৰিলে জোৰ পৰা নেকি এতিয়া ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনে তেওঁলোকে এফেক্টিভলি ফাংচন কৰা আৰম্ভ কৰিব এতিয়া আমি ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনত এই গুটেই ব্যৱস্থাটোক আমি কেনেকে ফলপ্ৰসূ কৰিম আজিৰে পৰা যেতিয়া আমাৰ কোনোবা এটা সেৱা আমি সেৱা সেতু পোৰ্টেলত বিচাৰি আবেদনখন অগ্ৰাহ্য হ'ল বা আবেদনখন বিলম্ব হ'ল দুটা হ'ব পাৰে এটা আবেদনখন ৰিজেক্ট কৰিব পাৰে আৰু এটা আবেদনখন ডিলে হ'ব পাৰে যেতিয়া আবেদনখন অগ্ৰাহ্য হ'ব বা আবেদনখনৰ কোনো খবৰ নাপাওঁ তেতিয়া সেই ব্যক্তিজনে তাতে যেটো ফাৰ্স্ট এপিলেট অথৰিটি প্ৰত্যেকটো কাৰ্যালয়তে এটা ফাৰ্স্ট এপিলেট অথৰিটি এটা দিয়া হৈছে তেওঁলোকে ফাৰ্স্ট এপিলেট অথৰিটিৰ ওচৰত যাব ফাৰ্স্ট এপিলেট অথৰিটিয়ে প্ৰথম চাব যে এই কামটো কিয় হোৱা নাই যদি মানুহজনৰ গাতে দুখ তেওঁ কিবা এটা দিয়া নাই বা যথেষ্ট ফোন কৰি আছো কথা পাতি আছো চিঠি পঠাই আছো মানুহজন অহা নাই বা মানুহজনে সহযোগিতা কৰা নাই একো সমস্যা নাই বা চৰকাৰী ৰুলে এই কামটো কৰিব নকয় কোনো সমস্যা নাই কিন্তু একো সমস্যা নাই কামটো কৰি দিয়া নাই সেই ফাৰ্স্ট এপিলেট অথৰিটিয়ে অফিচাৰজনক প্ৰথম কব আপুনি কামটো কৰি দিয়ক আৰু অফিচাৰজনক 100 টকাৰ পৰা 5000 টকা জৰিমনা কৰিব পাৰিব কি ডিলিং এসিস্টেন্টটো হ'ব পাৰে কাৰণ টেকনলজিৰ কথা মই আগতে কলো টেকনলজিয়ে কব কামটো ক'ত পৰি আছে আৰু যদি গুটেই কেজনৰ মিলাপ্ৰীতিৰ কামটো নোহোৱাকৈ আছিল ডিসিৰ পৰা এলডি জনলৈকে তেতিয়া এই 100 টকাৰ পৰা 5000 টকাটো কাৰ ভাগত পৰিব হেতু ফাৰ্স্ট এপিলেট অথৰিটিয়ে ডিস্ট্ৰিবিউট কৰি দিব যে ডিলিং এসিস্টেন্ট জনক 200 টকা দিব ইউডি জনে 200 টকা দিব ডেপুটি সেক্ৰেটাৰীয়ে 500 টকা দিব আৰু অমুকে 1000 টকা দিব আৰু এই টকাটো চৰকাৰে নিদিয়ে অফিচাৰজন আৰু বিষয়া কৰ্মচাৰী দৰমহাৰ প্ৰায় টকাটো দিয়া হ'ব চৰকাৰে এইটো টকা নিদিয়ে অফিচাৰজনে নিজৰ দৰমহাৰ প্ৰায় এই টকাটো দিব লাগিব নিজৰ স্যালাৰিৰ পৰা দিব লাগিব বা এলডি এসিস্টেন্ট জনে ইউডি এসিস্টেন্ট জনে ডেপুটি সেক্ৰেটাৰী জনে এতিয়া নিজৰ পকেটৰ পৰা এই টকাটো দিব লাগিব তাৰ মানে আজিৰ পৰা আমাৰ যদি কিবা কাম হোৱা নাই আমি ডিসি ৰুমত গৈ তেওঁক ৰিকুৱেষ্ট কৰি থাকিব নালাগে যে মোৰ কামটো কিয় হোৱা নাই কাম বুলি কলে চাকৰি খোজাটো কাম নহয় ট্ৰান্সফাৰটো কাম নহয় এই 763টা সেৱা যেটো আমাৰ অধিকাৰ সেই অধিকাৰ কেইটা যদি আমাৰ হোৱা নাই আমি প্ৰথম পঞ্জীয়নভুক্ত ফাৰ্স্ট এপিলেট অথৰিটিৰ ওচৰত যাম যদি ফাৰ্স্ট এপিলেট অথৰিটি জন আমাৰ কাম কৰি দিয়া নাই তেওঁ নুশুনিলে
তেতিয়া আমি সেকেন্ড এপিলেট অথৰিটিৰ ওচৰত যাম আৰু সেকেন্ড এপিলেট অথৰিটি যি ডিপাৰ্টমেন্টে নটিফাই কৰিব তেওঁৰ ফাইন দিব পৰা ক্ষমতা হ'ব প্ৰথম জনৰ 1000 পৰা 5000 টকা দ্বিতীয় এপিলত গলে ফাইন দিব পৰা ক্ষমতা হ'ব 100 টকাৰ পৰা 7000 টকা যে তেওঁ সেকেন্ড এপিলেট অথৰিটি জনে ক'ব যে এই গোটেই ব্যৱস্থাটো দিলে হল ফাৰ্স্ট এপিলেট অথৰিটি জনেও কামটো নকৰিলে গতিকে এইবাৰ 7000 টকা ফাইন হ'ব হয়তো ফাইনৰ এটা পৰ্চন ফাৰ্স্ট এপিলেট অথৰিটি জনেও পকেটৰ পৰা দিব লাগিব কাৰণ তেওঁ পেলাই থৈ দিলে সেকেন্ড এপিলেট অথৰিটি জনে ফাইনটো ডিস্ট্ৰিবিউট কৰিব এতিয়া ফাৰ্স্ট এপিলেট অথৰিটি আৰু সেকেন্ড এপিলেট অথৰিটি দুইজনে আমাৰ বিষয়া অৰ্থাৎ প্ৰত্যেক অফিসতে তেওঁলোক কৰ্মচাৰী বা বিষয়া গতিকে ডিসিৰ ওপৰত এতিয়া কোনে ফাইন দিব ডিসি অফিসৰেটো এজন এডিসিয়ে ফাৰ্স্ট এপিলেট অথৰিটি হ'ব গতিকে ফাৰ্স্ট এপিলেট অথৰিটি জনে ডিসিকটো ফাইন ধৰিব নোৱাৰিব এই ফাৰ্স্ট এপিলেট অথৰিটি আৰু সেকেন্ড এপিলেট অথৰিটিত ন্যায় নোপোৱাৰ লগে লগে মানুহজনে ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনত আহিব আৰু ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনে ডাইৰেক্ট কথা শুনিব পাৰে এনেকুৱা নহয় যে এপিল কৰিহে তেওঁলোকৰ ওচৰত আহিব তেওঁলোকৰ ওচৰত যদি ডাইৰেক্টলি কোনোবাই কমপ্লেইন দিয়ে সেইটো তেওঁলোকে ফাৰ্স্ট এপিলেট অথৰিটিলৈকে ৰেফাৰ কৰি পঠিয়াব পাৰে আৰু কমিশনে ৰেফাৰ কৰিলে অথৰিটিয়ে শুনিবই লাগিব কমিশনৰ অধিকাৰ থাকিব 100 পৰা 10000 টকা ফাইন যে অফিচাৰ জনে কামটো কৰি দিয়া নাই মই চালু আৰু 100 পৰা 10000 টকা তেওঁ ফাইন কৰিব পাৰিব আৰু কমিশনাৰ এই আৰটিপিএছ কমিশন জনে মুখ্য সচিবকো 10000 টকা ফাইন কৰিব পাৰিব অৰ্থাৎ অসম চৰকাৰৰ চিফ সেক্ৰেটাৰীকো যিকোনো প্ৰিন্সিপাল সেক্ৰেটাৰী কমিশনাৰ যদি সেক্ৰেটাৰিয়েটৰ কিবা ভুলৰ কাৰণে বা আমি কাগজ ৰখাই থৈছো আমি কৰিব দিয়া নাই এই 762টা সেৱাৰ ভিতৰত সব কাম নহয় only the 760 works ইয়াৰ কাৰণে ইভেন মুখ্য সচিবকো ফাইন কৰিব পাৰিব আৰু যেতিয়া কমিশনে 10000 টকা ফাইন কৰিব এই টকাটো তেওঁ চৰকাৰৰ পৰা লৈ দিব নোৱাৰে তেওঁ নিজৰ পকেটৰ পৰা দিব লাগিব অৰ্থাৎ নিজৰ দৰমহাৰ পৰা দিব লাগিব অৰ্থাৎ সাধাৰণ আৰু কাট দিব লাগিব যাৰ কামটো দিলে হল ইমান মানুহজনে এই টকাটো পাব এই টকাটো কোনো কিবা দাতব্য অনুষ্ঠানত না যায় আবেদনকাৰী এই টকাটো পাব যে মোৰ অহা যোৱা খৰচৰ বাবদ এই 10000 টকা ফাইনৰ টকা আপোনাৰ একাউণ্টত জমা দিব লাগিব এটা এখিনি কোৱাৰ পিছত অহা ইলেকশ্যনত আমি পোষ্টাল ব্যালটত ভোট পোৱা দিগদাৰি আছে এটো মই জানো হয় কৰ্মচাৰীসকলে বহুত কষ্ট পাব বেয়া পাব কিন্তু বহুত মানুহে ভাল পায় আৰু এই কামটো ইতিমধ্যে 7খন ৰাজ্যত চলি আছে 7খন ৰাজ্যত এই ব্যৱস্থা চলি আছে আৰু এই ব্যৱস্থাটো যদি আমি ভাল কৰি চলাব পাৰো এই 770টা সেৱা এনেকুৱা যিখিনি ৰাইজৰ অধিকাৰ ইয়াত কোনো গণ্ডগোলীয়া সেৱা একো নাই মোৰ ল'ৰা জন্ম হৈছে বাৰ্থ সাৰ্টিফিকেটখন পাব লাগে মোৰ দেউতাৰ মৃত্যু হৈছে ডেথ সাৰ্টিফিকেটখন মই পাব লাগে মোৰ ল'ৰা স্কুলৰ এডমিশনৰ সময় হৈছে গতিকে এডমিশন পোৱাৰ আগতে বাৰ্থ সাৰ্টিফিকেটখন নাপালে তুমি এডমিশন নাপাও গতিকে যদি এডমিশনে নাপাও তাৰটো জীৱনটো ধ্বংস হৈ যাব এতিয়া এজন কৰ্মচাৰী বা বিষয়াৰ কাৰণে এজন ল'ৰাৰ জীৱন ধ্বংস কৰিব দিব পাৰি নেকি ডেফিনেটলি নোৱাৰি সেই কাৰণে ৰাজহুৱা সেৱাৰ অধিকাৰখন আমি আজি নিৰ্মাণ কৰিছো আৰু এই কমিশনখন যদি ভাল কৰি কাম কৰে তেতিয়ালে মই ভাবো যে অসমখন এখন সাংঘাতিক ধৰণৰ শাসনৰ এটা কেন্দ্ৰবিন্দুত পৰিণত হ'ব মানুহে অসমৰ ফালে চাব যে অসমৰ মানুহে অধিকাৰ পোৱাত কোনো অসুবিধা নাই মই ডেফিনেটলি কমিশনক আহ্বান জনাম যে প্ৰথম কেইটামান দিন আমি খুব প্ৰএক্টিভ হ'ব লাগিব 2-4টা ফাইন আমি কৰিব লাগিব যাতে ৰিপল এফেক্ট তলত হ'ব পাৰে কাৰণ যদি আমি প্ৰথমতে ঢিলা দি আৰম্ভ কৰো গুটে ব্যৱস্থাটোৱে আমাৰ ভাঙি যাব গতিকে প্ৰথম 3-4টা মাহ যেনেকে আৰটিআই প্ৰথম আৰম্ভ হৈছিল আৰটিআই কমিশন আৰম্ভ হৈছিল they were so harsh
মুখ্যমন্ত্ৰীয়ে তেওঁলোকক ভয় কৰিছিল আৰু মই নিজে দেখিছিলো কেতিয়াবা মানুহ আহে তৰুণ গগৈ ডাঙৰীয়াৰ ওচৰত বোলে ছাৰ এইটোতো কমিশ্যন কমিশ্যনে লৈছে নেকি তেতিয়া মোৰ তাত আহিব নালাগে যোৱা যি কৰা আমাৰ ওচৰত আহিলেও আমি কমিশ্যনক ইমানেই ভয় কৰিছিলো যে কমিশ্যনে যদি কৈছে আৰু আমি নাই সো এটা ফিয়াৰ ফেক্টৰ এটা ফিয়াৰ ক'ব তাৰ পজিটিভ ৱৰ্ডটো ৰেছপেক্ট ক'ব পাৰো উই হেভ টু ইনষ্টিল এ ফিলিংছ যে যদি সময়মতে কাম নহয় মোৰ পকেটৰ পৰা 10,000 টকা গ'ল মোৰ পকেটৰ পৰা 200 টকা গ'ল মোৰ পকেটৰ পৰা 500 টকা গ'ল আৰু এজন অফিচাৰক যদি এক মাহত 20টা ফাইন হৈ যায় তেওঁতো ঘৰত একোৱে লৈ যাব নোৱাৰিব গতিকে তেতিয়া তেওঁ নিজে নিজে ৰাইজৰ কাম কৰিবৰ কাৰণে বাধ্য হ'ব আৰু একচুয়ালি ৰাইজৰ কাম কৰাটো ইট ইজ এ ভেৰি প্লিজেন্ট এটা কাম হয় এটো কোনো বেয়া কাম নহয় ৰাইজৰ কাম কৰি মনটো ইমানে ভাল লাগে ৰাতি সুন্দৰ কৰি টোপনি আহে মন ভাল লাগে খুবেই ভাল কাম এইটো নিগেটিভ সেন্সত লবই নালাগে যে এজন বিধবাক আমি তেওঁৰ স্বামী মৰা সাৰ্টিফিকেটখন 7 দিনতে তুলি দিলো মানুহগৰাকীয়ে হিয়া উবৰি আশীৰ্বাদ দিলে তাতকৈ স্যাটিসফ্যাকশন মানুহৰ জীৱনত কি থাকিব পাৰে পোৰ্টেলত আবেদন কৰিছে পোৰ্টেলতে কাম হৈ গৈছে আৰু এনেকুৱাও নহয় কোনোবা এটো এটা ভুল ইমপ্ৰেছনো ল'ব নালাগে যে মানুহে কাম নকৰে আজি আপোনালোকে চাওক মই অলপ আগতে কৈছো যে 1,56,00,000 আমাৰ ওচৰত এপ্লিকেশন আহিছে আৰু 1,40,00,000 আমাৰ অফিচাৰসকলে অন টাইম কৰি দিছে এইটো নহয় যে মানুহে কাম নকৰে 90% এমপ্লয়িয়ে টাইমত কাম কৰে এজন বা দুজনৰ কাৰণে কিছু আমাৰ সৰকাৰি কৰ্মচাৰী বদনাম হয় আদাৰৱাইজ এইটো হল কম্পিউটাৰৰ ডেটা মানুহে মই অফিচাৰৰ পৰা কিবা ললে এইটো মোক মিছা কথা কোনোবাই অসত্য ৰিপৰ্টিং দিব পাৰে কিন্তু সেৱা ক্ষেত্ৰ পোৰ্টেলটো খুলিলে আপোনালোকে নিজে দেখা পাব যে 1,56,00,000 আবেদন আহিছে 1,40,00,000 কাম হৈ গৈছে নিষ্পত্তি হৈছে গতিকে এই কাম কেটা কি কাম আমি পোৰ্টেলটো খুলিলে পাম সৰকাৰে অহা অনাগত দিনত এই কামবিলাক আমি এডভাৰটাইজ কৰিম যে ৰাইট টু পাব্লিক সাৰ্ভিস এক্টৰ অধীনত কি অধিকাৰ আছে মুখ্য সচিব ডাঙৰীয়াক মই অনুৰোধ জনাম যে অন্তত নেক্সট 1 মান্থ আজি যেহেতু কমিশনখন হল মানুহে জানিব খুজিব ইন্টেনসিভ এডভাৰটাইজ হ'ব লাগে যে লোক সেৱাৰ অধিকাৰ আউটাত কি সেৱা পৰে নাম্বাৰ 1 নাম্বাৰ 2 আমি চাব লাগিব যে প্ৰথম এপিলেট অথৰিটি সব অফিচৰ বাহিৰত যাতে তেওঁলোকৰ সাইন বোৰ্ড থাকে যে ফাৰ্স্ট এপিলেট অথৰিটি আন্ডাৰ আৰটিপিএছ কমিশন সেকেন্ড এপিলেট অথৰিটি বিলাক যাতে নটিফাই হয় অন টাইম আৰু যত ফাৰ্স্ট এপিলেট অথৰিটি সেকেন্ড এপিলেট অথৰিটি নটিফাই হোৱা নাই কমিশন শুড সামন head of the department and from today you must seek the compliance of the 64 department that apunaluke you have appointed the first registration first appellate authority and second appellate authority moi bhabu as a commission should tour also all the districts of Assam apunaluk tini jone jetia jabo tate bohibo you summon the directors you summon the commissioners and see whether everybody has appointed first appellate authority or second appellate authority or not. Aru ji khokole amar usor direct obhijog dibo ami obhijog to dispose nokori je you have not come to the first and second appellate authority you should refer the complaint rather back to the first and second appellate authority jate teolukor kam bilak khonkale hobo pare and if we work 1 or 2 year intensively তেতিয়া আপোনালোকে দেখা পাব এটা সময় যে আমাৰ ওচৰত কোনো কেছ নাহে আমাৰ ইয়াতে চিফ ইনফৰমেশন কমিশনাৰ বহি আছে মই জানো যে তেওঁলোকৰ হাততো আজি বহুত কেছ নাই আৰু আগত এটা সময় ইট ওয়াজ such a busy organization but citizen picked up এটা সময় অফিচাৰ বেলেও picked up এটা কোনোবাই কমপ্লেইন কোনোবাই আৰটিআই বিচাৰিলে অফিচাৰজনে লিখি থৈ দিয়ে আজি 1 তাৰিখ হল 30 তাৰিখৰ ভিতৰত দিমে গতিকে 30 দিয়ে যদি দিয়ে কমিশনৰ ওচৰত কোনো যাবই নালাগে অসমত আমি যিমান কেটা এনেকুৱা একাউন্টেবিলিটি কমিশন কৰিছো whether right to information commission police accountability commission everybody has worked
beyond our expectation. আজি অসম পুলিচৰ প্ৰত্যেকজন অফিচাৰে পুলিচ একাউণ্টেবিলিটি কমিশ্যনক ভয় কৰে এভৰিবডি কাৰণ তেওঁলোকে অৰ্ডাৰ কৰি দিয়ে যে ড্ৰ ডিপি আৰু ডিপি ড্ৰ কৰিলে প্ৰমোশ্যন বন্ধ হৈ গ'ল so it has created a long term impact on the police force. RTI has created a long term impact on the information sharing with the people. And RTPS, if we act properly, it can change the entire governance system and Assam can proudly acclaim the leadership role in good governance. All depends. Aji moi ei tinijon bektike gamusa pinhaisu, phul disu, not to appreciate them. Mur eto swabhabe nai je teolukok kiba sonnmanito koribo lage. Moi ei karone sonnmanito korisu so that they feel the accountability we have bestowed upon them. De aji Ohomor raije tinijon bektir usor eta odhikar dise aru that power, that responsibility has to be discharged. Personal glory karone prithibit eku kam nohoy. The glory should come to the society, glory should come to the state, glory should not come to me personally. Amar bahut ব্যক্তি আছে মই দেখো যে ৰিটায়াৰমেন্টৰ পিছত they become so wiser, but সেইজন মানুহে যদি সৰকাৰত থাকোতে ইমান কাম কৰিলেহেঁতেন ৰিটায়াৰমেন্টৰ পিছত তেওঁ এপ্লিকেশন লৈ কতো আহিবই নালাগে. I met a PHC commissioner who after retirement has come for water connection for his house. যে মোৰ ঘৰত পানী দিম, পানী মোৰ সুবুৰীত পানী পোৱা নাই বুলি মোৰ ওচৰত কাগজ লৈ আহিছে. তেতিয়া মই তেওঁক কৈছো যে আপুনি এটো PHC কমিশনাৰ আছিল, why you have not done that during your tenure? অৰ্থাৎ it is nothing for personal glory. A system can change the entire outlook. আৰু আমাৰ এটো কথা নাই যে এটো কৰোতে কোনোবাই ভয় খাইছে এই ফাইলটো অফিচাৰ সকলে আগবঢ়াই দিছে, আইনখনো অফিচাৰ সকলে ড্ৰাফট কৰিছে. That means they are now ready to take the challenge. Eto to moi bonua file nohoy, moi to note likha nai, moi to idea jana nai. All these ideas has come through our officers only. That means they are mentally ready. Assembly debate hoise, every people are aware that yes enekwa ekhon ami kam koribo goi asu aru ei ainkhon moi bhabu je good governance or eta mailor khuti hobo pare. আমি যদি খুব ভাল কৰি এই আইনখন আমি প্ৰণয়ন কৰিব পাৰো. মই পুনৰ এবাৰ তিনিওজন আয়ুক্তকে আজিৰ দিনটোত অভিনন্দন জনাইছো আৰু অসমৰ চৰকাৰী কৰ্মচাৰীসকলক এই গোটেই ব্যৱস্থাটোক মই পজিটিভলি লবৰ কাৰণে আহ্বান জনাম. কালিৰ পৰা এইটো আলোচনা হ'ব নালাগে যে মুখ্যমন্ত্ৰী আমাক খসাই দিলে এতিয়া কামটো নকৰিলে পইচা দিব লাগিব. কাম কৰাটোই আপোনালোকৰ কাম. We pay you salary. We means not me. The people of Assam pay you salary for কাম কৰাৰ কাৰণেতো দিয়ে. কাম নকৰাৰ কাৰণেতো কাকো salary নিদিয়ে. কাম কৰাৰ কাৰণেহে আমি দৰমহাটো পাওঁ. সেই কথাটো আমি পজিটিভলি ল'ব লাগে. We should be very positive. আৰু মই দেখিছো যে কামখিনি কৰা ইমান টানো নহয় কাৰণ আমিতো অলৰেডি 1.5 কোটি কাগজ আহিছিল, 1 কোটি 40 টো কৰিয়ে দিছো. The same officer who can discharge 1.4 lakhs application, they can dispose another 10 lakhs. A disposal mane enekwa nohoy je kam to koriye dibo lagibo. Jodi niti mote koribo na lage, rejection is also a disposal. Je ei kam to koribo pora na jay. Bahute biar application kore, kot biya patibo highway to uporote, kot biya patibo rastar uporote. So that application will be rejected. Then Rajohua matit apunar keneke biya patibo. So hey reject koratu eta disposal. Kintu mur ghoror nijor matir bhitor moi biya patim permission to khujisu hetu disposal hole to fine dibo lagibo jodi hetu ami reject kori diu. Ei kotha khinike sali jari sabo kune, the first appellate authority, second appellate authority and the commission itself jate judicious hoy. আৰু কোনে সালিজাৰি চাব যি আমাৰ সৰকাৰতে সময়ত কাম কৰিছিল. আজি কমিশনৰ আউট অফ 3 মেম্বাৰ 2 হ্যাভ ওয়ার্ক ফ্রম ইনসাইড দ্য সিস্টেম. গতিকে আমাৰ ভয় খাবলগীয়া একো কথা নাই. তেওঁলোকে ৰুল জানে, আইন জানে, যেটো কৰিব পৰা নাই. সো ইন মাই আইজ ৰিজেকশন ইজ অলসো এ ডিসপোজাল. কৰি দিয়াটো এটা ডিসপোজাল, বাট কিপিং পেন্ডিং ফৰ ইটাৰনিটি ইজ এ ক্রাইম.
সেইটোৰ পৰা আমি বাচিব লাগে আৰু সেইটোৰ কাৰণে আজি এই গোটেই প্ৰচেষ্টা মই পুনৰ এবাৰ RTPS কমিশ্যন লোকসেৱাৰ অধিকাৰ আয়োগক অসমবাসী ৰাইজৰ সেৱাৰ বাবে মই উৎসৰ্গা কৰিছো আৰু অসমৰ চৰকাৰী কৰ্মচাৰীসকলক অত্যন্ত ইতিবাচক দৃষ্টিভংগীৰে ৰাইট টু পাব্লিক সাৰ্ভিস কমিশ্যনক সেৱা কৰাৰ বাবে ৰাইট টু পাব্লিক সাৰ্ভিসক সন্মান কৰাৰ বাবে মই আহ্বান জনাম আৰু কমিশ্যনক সকলো প্ৰকাৰৰ সহযোগিতাৰ বাবে মই আহ্বান জনাম আজিৰ দিনটো আমাৰ বাবে খুব আনন্দৰ দিন যোৱা 4টা বছৰ চৰকাৰ চলাই বহুতো মাইলৰ খুঁটা আমি অতিক্ৰম কৰিছো আমাৰ চৰকাৰখনৰ সফলতাত আজিৰ দিনটো এটা অত্যন্ত প্ৰাপ্তিৰ দিন পূৰ্ণতাৰ দিন মই আটাইকে অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম